নমস্কাৰ। আজি এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ বহু দিনৰ মূৰত লৈ আহিলোঁ। এই ভিডিঅ'টো চাওকচোন। এই গৰুজনীয়ে প্ৰায় 6 মাহৰ পৰা ভালকৈ খোজ কাঢ়িব পৰা নাই। তাইৰ ভৰিখনলৈ লক্ষ্য কৰিব, তাক খোজবিলাক ভালকৈ দিব নোৱাৰে। তাক যেতিয়া অলপ জোৰত ঠেলি দিয়া হয় তেতিয়া কোনো মতে ভৰিটো ভাঁজ নকৰাকৈ যাবলৈ চেষ্টা কৰে। এই বেমাৰটোৰ নাম হ'ল পেটেলাৰ সাবলাক্সেশ্যন। এই বেমাৰটো কোনো ধৰণৰ ঔষধৰ দ্বাৰা ঠিক নহয়। এই বেমাৰটো ঠিক কৰিবলৈ এটা সৰু কিন্তু জটিল অপাৰেশ্যনৰ প্ৰয়োজন। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিবচোন। আমি সেই অপাৰেশ্যনটো কৰাৰ পিছত গাইজনীও সম্পূৰ্ণ সুস্থভাৱে খোজকাঢ়িব পৰা হৈ যায়। অপাৰেশ্যনটো কৰাৰ 5 মিনিটৰ ভিতৰতে গাইজনী খোজকাঢ়িব পাৰে। আপোনালোকে চাই থাকক। আৰু এই বেমাৰটোৰ বিষয়ে যদি কিছু বেছি ভালকৈ জানিবৰ মন যায় তেতিয়াহ'লে আমাক কমেণ্ট কৰক। আমি এই সাবলাক্সেশ্যন অফ পেটেলা এই বেমাৰটোৰ বিষয়ে আপোনালোকক আগৰ ভিডিঅ'ত ক'বলৈ চেষ্টা কৰিম। ভিডিঅ'টো দিয়াৰ উদ্দেশ্য এইটোৱে, বহু ক্ষেত্ৰত দেখা যায় এনেকুৱা ধৰণৰ বেমাৰৰ চিকিৎসা নাই বুলি ভাবি আমি গৰুজনীক বেচি দিয়া যায় বা গাইজনীক বিক্ৰী কৰি দিয়া যায়। কিন্তু এটা সামান্য চাৰ্জাৰী বা অপাৰেশ্যনৰ দ্বাৰা সেই গাইজনীক পুনৰ আগৰ দৰে আমি সুস্থ কৰি তুলিব পাৰোঁ। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব।